উপমন্যুৱে প্ৰথমতে বিজনেছ, তাৰপিছত ঘৰখন শেষ কৰিছে, আৰু এইবোৰ তোমাৰ কাৰণে হৈছে। সঁচা অৰ্থত তুমি পলাশক মই কামলৈ গ'লে ঘৰত কেনেকৈ অকলে এৰি থৈ যাওঁ? মই তোক ক'ৰবাত সোমাব লাগে নে নালাগে সেইটো উপদেশ নিদিওঁ, কিন্তু উপায় নাই। পলাশৰ কাৰণেতো এইখিনি কৰিবই লাগিব মই। অ' বৰ্মা, এই ইঞ্জিনিয়াৰটোৰ কেনেকুৱা বাৰু স্বভাৱ চৰিত্ৰবিলাক? কিয় স্বভাৱে চৰিত্ৰটো ভাল বুলিয়ে শুনিছোঁ। স্বভাৱ চৰিত্ৰ ভাল হ'লে নহ'ব, মোৰ কিন্তু অলপ সন্দেহ আছে তাৰ ওপৰত। কিয়? এতিয়া মা আৰু দেউতাৰ মনৰ পৰা এইবোৰ কথা আঁতৰাব লাগিব। মই সদায় এজন মানুহৰ সন্ধানত আছিলোঁ ভিন্দু, যে গুণগুণ আৰু পলাশক এই কামটো কৰাত কোনে সহায় কৰিছিল। আজি মই প্ৰশ্নৰ উত্তৰ হেল্ল' গুণগুণ। উপমন্যু দা, অঁ গুণগুণ কোৱা। বিশেষ কথা এটাৰ কাৰণে ফোন কৰিলোঁ। ব্যস্ত আছা নেকি? নাই নাই, কোৱা। মানে বিপদে আপদেতো তুমিয়ে ইমান দিনে সহায় কৰিলা, গতিকে আজিও বিপদত পৰিয়ে তোমালৈ ফোন কৰিলোঁ। বেলেগ একো নাই, আচলতে সিদ্ধান্ত এটা ল'ব পৰা নাই। কোৱাচোন কোৱা। অঁ ৰ'বা ৰ'বা, তাৰ আগতে মই এটা কথা কৈ লওঁ। কোৱা। পলাশৰ এক্সিডেণ্টত মই এবাৰো খবৰ ল'ব যাব নোৱাৰিলোঁ। তুমি হয়তো মোক বেয়া পাই আছা। তাৰ আগতে মই এটা সঁচা কথা কওঁ যে মই সকলোবোৰ কথাই গম পাইছোঁ। মৃত্তিক আৰু তোমাৰ বায়ে সকলোবোৰ সহায় কৰিছে। মৃত্তিক মোৰ মামাৰ ল'ৰা যদিও বৰ্তমান মোৰ তাৰ লগত ভাল সম্পৰ্ক নাই। য'ত সি জড়িত আছে তাত মই সোমাবই খোজা নাই। অ' হয় নেকি? মই বেয়া পোৱা নাই। মই জানিছিলোঁ নিশ্চয় কিবা বিশেষ কাৰণতেই তুমি অহা নাই চাগে, নহ'লে ইমান ভাল বন্ধুৰ বিপদৰ সময়ত তুমি নহাকৈ থাকিবা জানো? তাতে মই কেইদিনমান বিজনেছৰ কামতে ব্যস্ত আছিলোঁ। এতিয়া কোৱাচোন, তুমি কি কামত ফোন কৰিছিলা? আজি আমাৰ ঘৰলৈ ৰুণজুন আহিছিল। ভাবিছিলোঁ তাই চাগে আমাৰ বিপদৰ সময়ত আমাক সান্তনা দিবলৈ আহিছে, কিন্তু নহয় জানানে, তাই ইমান দিনে আমাক যিখিনি টকাৰে সহায় কৰিলে, এতিয়া 15 দিনৰ সময় দিছে। গোটেইখিনি টকা বোলে মই ঘূৰাই দিব লাগে। ক'ৰ পৰা মই টকাখিনি ঘূৰাই দিম কোৱাচোন? তুমি কান্দিছা গুণগুণ? বেয়া লাগিছে জানানে, নিজৰ বা এজনী হৈ তাই মোৰ লগত এনেকৈ। মই আগতে কৈছিলোঁ মানুহ স্বাৰ্থপৰ, গতিকে নিজৰ পৰ বুলিবলৈ কোনো কথা নাথাকে। পলাশৰ এনেকুৱা এটা অৱস্থা, মই ইমানখিনি টকা ক'ৰ পৰা ঘূৰাই দিওঁ তুমি কোৱাচোন? আৰে ৰ'বাচোন ৰ'বা, তুমি টেনশ্যন নল'বা, মই আছোঁ নহয়, কিবা এটা মেনেজ কৰিম নিশ্চয়। প্লিজ উপমন্যু দা, তুমি কিবা এটা কৰা। মই ইমানখিনি টকা ক'ৰ পৰা ঘূৰাই দিম? বিপদৰ সময়ত মোক অকণমান সহায় কৰা। ৰ'বা, মই তোমাক ফোন কৰি আছোঁ, কিবা এটা নিশ্চয় কৰিম। মৃত্তিক আৰু ৰুণজুনে যদি তোমাক বিপদত পেলাই গৈছে, মই নিশ্চয় উদ্ধাৰ কৰিম। ঠিক আছে দিয়া, তুমি ফোন কৰিবা, মই ৱেইট কৰি থাকিম। সঁচাকৈ বাৰু ৰুণজুনে টকা বিচাৰি গৈছিল নেকি? সেয়া মোৰ খেল আৰম্ভ হৈ গ'ল উপমন্যু। কোনে কিমান খেল খেলিব পাৰে এতিয়া দেখা যাব। এটা কাম কৰা, তুমি মোৰ লগতে ব'লা। বহা। অঁ, এইটো কিহৰ ফাইল? মানে কিবা কাম আছে নেকি? অঁ, এইটো খুৰাদেউৰ পেঞ্চনৰ ফাইল। অঁ, মানে পেঞ্চনৰ কামটো মই কৰিছোঁ নহয়, প্ৰায় আচ্ছা। হ'লেই। ভাল কৰিছে। ভিন্দু, মই কথা এটা ভাবিছোঁ। কি? পেঞ্চনৰ কামটো হোৱাৰ পাছত খুৰাদেউক পেঞ্চনৰ কামখিনি পলাশে কৰিলে বুলিয়েই ক'ম। ঠিকেই ভাবিছা। প্ৰথমে আমি ঘৰৰ সকলোৰে মনৰ ভুলবোৰ আঁতৰাব লাগিব। অঁ, তাৰ পাছত উপমন্যুৰ ব্যৱস্থা কৰিব লাগিব। এইবাৰ তাক সকলোৰে ওচৰত ক্ষমা খুজিবলৈ বাধ্য কৰামেই। কিন্তু ভিন্দু,
গুণগুণৰ অৱস্থাটো বৰ্তমান খুব বেয়া চলিবলৈ টকা নাইকিয়া হৈছে খুৰীদৱে মোক টকা কেইটামান মেনেজ কৰি দি পঠাইছিলে মই তাইক দি থৈ আহিছোঁ এতিয়া হ'ব দিয়া মই কিবা এটা ব্যৱস্থা কৰিম অঁ ব'লা গৈ ব'লক এতিয়া বাইপাছ হৈ যাম ন হেৰা পৰীক চাবলৈ অহা মানুহ ঘৰ তোমাৰ কেনেকুৱা লাগিল মোৰ কিন্তু সঁচাই ভাল লাগিল জানেনে মৌজাদাৰৰ ঘৰৰ মানুহ ককাকৰ দিনৰ পৰা আধ্যবন্ত আৰু চহকী শিক্ষিত ভালেই লাগিল এই ল'ৰাজন বোলে অকলশৰীয়া মাক দেউতাক আৰু ল'ৰাটো দেউতাকজন অকণমান বেমাৰী সেইকাৰণে এতিয়া শিক্ষিত সহজ সৰল ঘৰ ধৰিব পৰা ছোৱালী এজনী লাগে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ পৰি উপযুক্ত হ'ব নহয়নে মানুহ ঘৰৰ এটা কথা কিন্তু মোৰ ভাল লাগিল কি শিক্ষিত কাৰণেই কিজানি তেওঁলোকৰ জাতপাত বুলি একো কথা নাই মাত্ৰ ছোৱালীজনী ভাল অন্তৰৰ হ'ব লাগে সেইবোৰ কথা শুনিতো ঘৰখন আৰু ল'ৰাজন ভাল হ'ব যেনেই লাগিছে আমাৰ পৰিও নিশ্চয় তাত সুখে শান্তিৰে থাকিব পাৰিব আৰু বেছি ওজৰ আপত্তি শুনি থাকিবলৈ তাততো তেনেকৈ কোনো নাই হেৰা মাত্ৰ ল'ৰাটোক এবাৰ দেখা হ'লে আহিব ৰ'ব ঘৰৰ মানুহবোৰ আহিছেহে আজি লাহে ধীৰে ল'ৰাজনো আহিব তেওঁলোকৰ মতে এই বহাগতেই বিয়াখন পাতিব লাগে 7 বিহুৰ ভিতৰতেই তেওঁলোকে বিয়াখন হোৱাটো বিচাৰিছে এতিয়া আকৌ দিনবাৰ ঠিক কৰিবলৈ পঞ্জিকাখনো ওলোৱা নাই নহয় তেতিয়াহ'লে বেছিদিন নাই দেখোন যা যোগাৰবোৰ হ'বগৈ জানো কিয় নহ'বহে এই তাৰিখটো ঠিক হোৱাৰ পিছত দেখিবা কোনে কোনফালৰ পৰা কামবোৰ মহতিয়াই লৈ গৈছে ততেই ধৰিব নোৱাৰিবা কিয় আমাৰ গুণগুণৰ বিয়াতেই দেখোন আমাৰ গুণগুণ এনেও আমি পাপবোৰ খণ্ডন কৰিবলৈ কাশী বৃন্দাবন যাবই লাগে আমিতো যাবই নোৱাৰোঁ সেইকাৰণে ভাবিছোঁ কাৰোবাক সহায় কৰিয়ে আমি পাপবোৰ খণ্ডন কৰোঁ নে কি তোমাক যে মই এতিয়াও ধৰিবই পৰা নাই তুমি মোক ক্লিয়াৰলি কোৱাচোন তুমি আচলতে বিচাৰা কি কি হ'ল আকৌ নতুন চিন্তা শৰ্মিলা গুণগুণে ফোন কৰিছিল এইবাৰ আকৌ গুণগুণে বেচেৰীয়ে পলাশৰ কণ্ডিশ্যনটো লৈ বৰ দুখ কৰি আছে কিয় অৱস্থা ভাল নহয় নেকি ভাল এতিয়া আগতকৈ সুস্থ হৈছে কিন্তু উন্নত চিকিৎসাৰ কাৰণে গুণগুণক আকৌ টকাৰ দৰকাৰ হৈছে ইপিনে বাইক ভিনেকৰ লগতো সম্পৰ্ক বেয়া বিপদত যিয়ে টকা দি সহায় কৰিছিল এতিয়া সেই টকা গুণগুণৰ পৰা উভতাই বিচাৰিছে এতিয়া সহায় কৰোঁ নে নকৰোঁ তাকে কনফিউজ হৈ আছোঁ এইবোৰত সোমোৱাটো ভাল হ'ব জানো না শৰ্মিলা বিপদৰ বন্ধুহে কিন্তু আচল বন্ধু বিপদৰ বন্ধু কিন্তু তুমিতো এদিন পলাশক তাৰ আয়ুষত চাউল আছিল যেতিয়া মই ভবাটো নহ'ল এনিৱেজ ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে এনেও আমি পাপবোৰ খণ্ডন কৰিবলৈ কাশী বৃন্দাবন যাবই লাগে আমিতো যাবই নোৱাৰোঁ সেইকাৰণে ভাবিছোঁ কাৰোবাক সহায় কৰিয়ে আমি পাপবোৰ খণ্ডন কৰোঁ নে কি তোমাক যে মই এতিয়াও ধৰিবই পৰা নাই তুমি মোক ক্লিয়াৰলি কোৱাচোন তুমি আচলতে বিচাৰা কি মই বিচাৰিছোঁ আমি এতিয়া সুবিধা ল'ব লাগে গুণগুণে বিপদত পৰি সহায় বিচাৰিছে যেতিয়া
আমি সহায় কৰোঁ। গুণগুণ আমাৰ হাতৰ মুঠিত থাকিলে প্ৰব্লেমেই নাই। আনকি ভৱিষ্যতে পলাশেও ক'ব নোৱাৰিব যে তাৰ বিপদৰ বন্ধু মই নহয় বুলি। নে কি কোৱা? বাহ, বুদ্ধিত একেবাৰে বৃহস্পতি। পলাশ, মই ডক্টৰলৈ ফোন কৰিছিলোঁ। তোমাক এবাৰ মাতিছে আৰু আজি চিলনীও খুলিব বোলে। তোমাৰ এবাৰ চেকআপো কৰিবলৈ আছে। ব'লা এতিয়া ডক্টৰৰ ওচৰলৈ যাওঁ। অ' শুনাচোন, তুমি যেনেকৈ মোৰ লগত দুই এটা কথা পাতা, ডক্টৰৰ লগতো পাতিবা দেই। পাতিবানে? আৰে কিয় নাপাতা? পাতিবা আকৌ, তেতিয়াহে ডক্টৰে ভাল পাব। আৰু তুমি সোনকালে সুস্থ হ'ব লাগে নহয়। একো নাই, ডক্টৰৰ ওচৰলৈ গ'লেহে তুমি ভাল পাবা। ভয়? কিয়? ভয় আকৌ কিয় লাগে? ভয় কৰিবলগীয়া একো নাই, মই আছো নহয়। ব'লা, সোনকালে ভাল হ'ব লাগিব, চব ঠিক হৈ যাব। ব'লা। মা মা তোমাৰ ফোনটো কি কৰি থৈছে? ইমান ট্ৰাই কৰিও পোৱা নাই। ফোনটো মই ছুইচ অফ কৰি থৈছোঁ। তাকেইটো সুধিছোঁ, দেউতা ক'ত আছে? ভিতৰতে আছে। ঠিক আছে, দেউতাক মই মাতি আছোঁ। তোমালোকক কথা কেইটামান ক্লিয়াৰ কৰিবলগীয়া আছে। আচলতে সেইদিনা আমাৰ ৰঞ্জুনে মা কি হ'ল? আগতে মোৰ কথাখিনিতো শুনি লোৱা। তোমাৰ লগত এইখিনি কথা পাতিবলৈকে মই গুৱাহাটীৰ পৰা আহিছোঁ। মা মা ৰঞ্জুনে একো ভুল কৰা নাই। আচলতে তোমালোকে কি হ'ল? পৰি এনেকৈ অকলে অকলে শিল পৰা কপৌৰ দৰে যে বহি আছা, কি হ'ল? শিলেই পৰিছে ৰ'বা। কি কথা কোৱা হে? এই দুদিনটো ক'তো শিলাবৃষ্টি হোৱাই নাই, শিল আকৌ কেনেকৈ? কথা এটা ক'লেই হ'ল মানে আৰু। তোমাৰ বেলেগ কাম ধান্দা নাই নেকি? ভিতৰলৈ যোৱা, ভিতৰলৈ যোৱা। তুমি কৰি থাকে খালি। হয় নেকি? ঠিক আছে দিয়া। ফুলৰিটো এইটো। খুৰা খুৰা কি কৰিছে? তই গুৱাহাটীৰ পৰা কেতিয়া আহিলি? মইতো কেতিয়াবা আহিলোঁ, ঘৰলৈ গ'লোঁ, ফ্ৰেছ হৈহে আহিছোঁ। এইখিনি লওকচোন। এইখিনি আকৌ কিহৰ কাগজ? আপোনাৰ পেঞ্চনৰ কাগজ আকৌ। পেঞ্চনৰ কাগজ? অঁ, আৰে পেঞ্চনৰ কাগজখিনি উভতাই লৈ আহিলি যে, কিয় কামটো নহ'ল নেকি? ফটোষ্টেট কপিখিনি মই অফিচত থৈ আহিছোঁ। আৰু কামখিনিতো আগৰ পৰাই পেণ্ডিং হৈ আছিলেই। পলাশেও কামখিনি বহুতখিনি আগবঢ়াইছিলে, কিন্তু এই এক্সিডেণ্টটো হ'ল যে আৰু। এতিয়া কামখিনি নহ'বগৈ নেকি? কামটো হ'ব, মেট্ৰিক ভিনটোৱে কৰি দিম বুলি কৈছে নহয়। এতিয়া আৰু নোহোৱাৰ কথাই নাই। মৃত্তিকক ক'ত লগ পালি? মই আৰু ৰঞ্জুন একেলগে পেঞ্চন অফিচলৈ গৈছিলোঁ, আৰু ইয়ালৈ আহোঁতে মই মৃত্তিক ভিনটোৰ লগত একেলগে আহিছোঁ। তেওঁ মোক টেম্পু ষ্টেণ্ডতে নমাই ঘৰলৈ গৈছে, ইয়ালৈ আহিব বুলি। হয়, অঁ, ভালেই হৈছে দে। বহুদিন তাক লগো পোৱা নাই। কিবা দৰকাৰী কথা এটা আলোচনা কৰিবলৈ আহিম বুলি কৈছে। হয় নেকি? অঁ, হ'ব দে। তই বচোন, মই আহি আছোঁ। অ' খুৰী শুনকচোন, কি? এতিয়া পূৰ্ণিমা নহয় জানো? অঁ, পূৰ্ণিমা। তেনেহ'লে অমাৱস্যাৰ নিচিনাকৈ আজি য'তে ত'তে আন্ধাৰ কিয় হৈ আছে? কাৰ কথা কলি অ'? পৰীৰ কথা কৈছোঁ। তাই বাহিৰতে বহি আছে, ভালকে মাতিলেও মাত বোল নিদিয়ে, কি হ'ল? অঁ, তাইৰ গ্ৰহণ লাগিছে। চন্দ্ৰগ্ৰহণ কিয় লাগিছে তাই? জানো, তই সোধগেচোন, নিজে গম পাবি। হয় নেকি? সেই নহয়, তাই ভাল খবৰ এটা আছে। ভাল খবৰ? কি ভাল খবৰ? সোধগে যা। অঁ, ৰ'ব তেতিয়াহ'লে ময়ে সোধোগৈ তাইক। আপুনি চাহ একাপ কৰকচোন, মই খাম। সিদ্ধাৰ্থ আহিছে যেতিয়া আকাশ মুকলি হ'ব। ডাৱৰ আঁতৰিলেই হয় আৰু। মই এটা কথা বুজি পোৱা নাই, উপমন্যু এনেকৈ আমাৰ ঘৰখন ধ্বংস কৰিবলৈ কিয় ওলাইছে? তাকেইতো, এই প্ৰশ্নৰ উত্তৰ বিচাৰি ময়ো পোৱা নাই। যিটো বস্তু আমি সকলোৱে বেয়া বুলি মানি লওঁ, মাৰই সেইটো মানি ল'বলৈ টান পায় কিয়? এইটো আশ্চৰ্যজনক কথা। আৰু এতিয়া মাৰৰ মগজুত কি চলি আছে মই ধৰিব পৰা নাই।
এই কিবা গ্ৰহণ লাগিছে বোলে। খোৱা বোৱা একোৱে কৰা নাই হেনো, খুৰীয়ে মোক কৈছে। আচ্ছা, গ্ৰহণ লগা কথাটো সঁচা ন? কিনো পাক লগা কথাবিলাক কৈ আছা? নহয়, মই গুৱাহাটীলৈ দুদিন যাওঁতেই কিবা বোলে ভাল খবৰ ওলাল। পিছে এই অভাগনে খবৰটো জানিব পাৰোঁ নে কি? বিয়াৰ খবৰ ওলাইছে। বিয়া খবৰ মানে তোমাৰ বিয়াৰ খবৰ? পৰি কি কৈ থাকা? তোমাৰ বিয়া? তুমি এনেকৈ চিঞৰি চিঞৰি হাঁহিছা যে? আৰে নেহাঁহিম কিয়? ভাল লাগিছে আকৌ। পিছে তুমি মোক ইমান দিনে খবৰটো দিয়া নাই কিয়? অ' সেইকাৰণে আজি ৰাতিপুৱা জুৰীয়া শালিকে দেখিছোঁ। গান এটা গাওঁ বুলি ভাবিছোঁ, মুখৰ পৰা বিয়া নাম ওলাইছে। ঐ ৰাম, মুখলৈ কিনো চাবা গুমুঠা। তাৰমানে তুমি মোৰ বিয়াৰ খবৰটো শুনি ভাল পাইছা? অঁ, কিয় ভাল নাপাম? পৰি, তোমাৰ বিয়াত কিন্তু মৰলৰ দায়িত্বটো মোৰ। কৈ থলোঁ, মেকআপ আৰ্টিষ্ট মই দিম, কেমেৰা দায়িত্ব মোৰ। ফটো চাবা না তুমি, এইবাৰ কেমেৰাত মই নিজেই থাকিম। হা, বাহ, বঢ়িয়া লাগিব দেই। পিছে দৰা পচন্দ হৈছে নাই? কিয় নহ'ব? হৈছে। ক'ৰ? কিয় লাগে তোমাক? বিয়া খাবলৈ পালেই হ'ল। দৰা কণা হয়, কুজা হয়, খুৰা হয়, যিয়েই হওক, এইবাৰ মুঠতে মই বিয়া হ'মেই। আচ্ছা পৰি, ফাৰ্নিচাৰ দোকানেও মোৰ চিনাকি আছে, বুজিছা? বঢ়িয়া লাগে, ইমান দিনৰ মূৰত আপোন মানুহ কাৰোবাৰ বিয়া এখন হৈছে। বাহ, কথাটো শুনি ফূৰ্তি পাইছা? মই ভাবিছিলোঁ কথাটো শুনাৰ পিছত কান্দিম। আৰে কিয় কান্দিম? তোমাৰ বিয়াৰ দিনা কইনা উলিয়াই দিয়াৰ সময়ত কান্দিম আকৌ। যিমানেই নহওক, মনৰ কথাখিনি ক'ব পৰা বান্ধৱী এজনী বিয়া হৈ যাব। দেউতা, মই মাক কথাখিনি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, কিন্তু মায়ে দেখোন মোৰ পৰা আঁতৰি আঁতৰি থাকে, কথাখিনি শুনিবই নিবিচাৰে। ৰঞ্জুনৰ ওপৰত এনেকৈ মিছা অভিযোগ তুলি থকাটো জানো ভাল কথা হৈছে? আচলতে মাৰৈ তোৰ লগত চকুত চকুত হৈ সন্মুখত কথা পাতিবলৈ লাজ পাইছে, সেইকাৰণে আঁতৰি ফুৰিছে। লাজ পাইছে? কিন্তু কিয়? এই গোটেই কামটো যে উপমন্যুৰ প্ৰৰোচনাত পৰি কৰিছিল সেয়া প্ৰমাণিত হ'ল। কেনেকৈ? শইকীয়াই দেখাৰ পিছত মই মাৰক সুধিছিলোঁ। মাৰই প্ৰথমতে কোৱা নাছিল যদিও পাছত উপমন্যুৱে কৰা বুলি মাৰৰ মুখৰ পৰা উলিয়াইছোঁ। দেউতা, মই এটা কথা বুজি পোৱা নাই, উপমন্যুৱে এনেকৈ আমাৰ ঘৰখন ধ্বংস কৰিবলৈ কিয় ওলাইছে? তাকেইতো, এই প্ৰশ্নৰ উত্তৰ বিচাৰি ময়ো পোৱা নাই। যিটো বস্তু আমি সকলোৱে বেয়া বুলি মানি লওঁ, মাৰই সেইটো মানি ল'বলৈ টান পায় কিয়? এইটো আশ্চৰ্যজনক কথা। আৰু এতিয়া মাৰৰ মগজুত কি চলি আছে মই ধৰিব পৰা নাই। মইতো আগতে জানিছিলোঁ দেউতা যে ৰঞ্জুনে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। এয়া মায়ে কৰিছে, মানে মাক কোনোবাই প্ৰৰোচনা কৰিছে। উপমন্যুৰ ওপৰতো মোৰ আগৰ পৰাই সন্দেহ আছিল। এতিয়া সেই সন্দেহ সত্য প্ৰমাণিত হ'ল। হ'ব, তই মাৰক বেছিকৈ একো নকবি, মইতো বহুত কথাই ক'লোঁ। ঠিক আছে, নকওঁ। এতিয়াৰ পৰা মই মাক একোৱেই নকওঁ। মোৰ মন এটাত যদি মা শুদ্ধ পথলৈ আহে, আহক। বহুত চেষ্টা কৰিলোঁ মাক বুজাবলৈ, কিন্তু মায়ে বুজি নাপালে। যদি বাৰে বাৰে ঘৰখনত তেনেকুৱাই হৈ থাকে, তেতিয়াহ'লে মই কেইদিনমানৰ কাৰণে বাহিৰত থকাটোৱে ভাল হ'ব। ঘৰৰ এই অশান্তিবোৰ আৰু মোৰ সহ্য নোহোৱা হৈছে। হাজাৰ হওক মোৰ মা, তেওঁ কষ্টত থকাটো মোৰ একেবাৰে সহ্য নহয়। তাকেইতো দেউতা, কথাখিনি মই তোমাক ক'লোঁ, বেয়া নাপাবা। মায়ে মুঠতে ঘৰখনলৈ ৰঞ্জু নহা কথাটো একেবাৰে নাভাবে। গতিকে নহবা নিচিন্তা এটা কথা বাস্তৱ কৰিবলৈ যোৱাটো আমাৰহে ভুল হ'ব। থাকক, এনেকৈ থাকক দিয়া। আমিবোৰ সত্যত আছোঁ যেতিয়া মায়ে কথাবোৰ এদিন বুজি পাব।